মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মেথছামাল ইউটিউব চেনেল স্বাগতম জনাইছো। এই ভিডিঅ'টোত আমি অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ আমাৰ যেটো 12 নম্বৰ অধ্যায় জীৱৰ বংশবৃদ্ধি এই অধ্যায়ৰ যেকেইটা প্ৰশ্ন আছে গোটেইকেইটা প্ৰশ্ন এই ভিডিঅ'ত আলোচনা কৰিম। প্ৰথম 1 নম্বৰ ক যেটো প্ৰশ্ন আছে এই প্ৰশ্নটোত কোৱা হৈছে জীৱই কি অৱস্থাত পোৱাৰ পাছত জন্ম দিব পাৰে। জীৱই কি অৱস্থা পোৱাৰ পাছত জন্ম দিব পাৰে। ইয়াৰে উত্তৰটো হ'ব জীৱই পৈণত অৱস্থা পালে জন্ম দিব পাৰে। পৈণত মানে পুরত অৱস্থা পালে বা ডাঙৰ দীঘল হলে তেতিয়া জন্ম দিব পাৰে। এটো উত্তৰ হ'ব। এতিয়া খ নম্বৰ প্ৰশ্নটো চাও আহা। খ নম্বৰ প্ৰশ্নটোত কোৱা হৈছে উদ্ভিদে কেনেদৰে জন্ম দিয়ে। উদ্ভিদে জন্ম কেনেকৈ দিয়ে ইয়াৰে আনসাৰটো হ'ব উদ্ভিদে বীজ, ডাল, পাত, আলু, কাণ্ড আদিৰ দ্বাৰা নতুন গছৰ জন্ম দিব পাৰে। অৰ্থাৎ বীজৰ সহায়ত নতুন গছ এটা জন্ম হ'ব পাৰে, ডালৰ সহায়ত বা ডালৰ পৰা হ'ব পাৰে, নাইবা পাতৰ পৰা হ'ব পাৰে। যেনেকৈ দুপৰটেঙা গছৰ পাতৰ পৰা কি হয় নতুন এজোপা গছ হয়। আলুৰ পৰা নতুন এজোপা গছ হ'ব পাৰে। কাণ্ডৰ পৰা হ'ব পাৰে, অৰ্থাৎ ডাল কাণ্ড এইবিলাক। গতিকে এইবিলাকৰ পৰা কি হ'ব পাৰে উদ্ভিদে নতুন গছৰ জন্ম দিব পাৰে। এতিয়া খ নম্বৰ হল। এতিয়া গ নম্বৰ প্ৰশ্নটো চাও আহা। গ নম্বৰ প্ৰশ্নত কোৱা হৈছে ফুলৰ পৰা কি হয়। ফুলৰ পৰা কি হয় এইটো উত্তৰ হ'ব ফুলৰ পৰা ফল হয়। এইটোৰ এনসাৰ হ'ব ফুলৰ পৰা ফল হয়। এতিয়া ঘ নম্বৰ প্ৰশ্নটো চাও আহা। ঘ নম্বৰ প্ৰশ্নটোত কোৱা হৈছে গুটি ক'ত থাকে। গছৰ গুটি ক'ত থাকে সেইটো উত্তৰটো হ'ব কিছুমান গছৰ গুটি ফলৰ ভিতৰত থাকে, আনহাতে কিছুমান গছৰ গুটি ফলৰ বাহিৰত থাকে। গতিকে গছৰ গুটি ফলৰ ভিতৰত বা বাহিৰত দুয়োটাতে থাকে। এতিয়া 15 নম্বৰ প্ৰশ্নটো হল নম্বৰ প্ৰশ্নটো কৈছে ব্ৰণ কি। ব্ৰণ কি এটোৰ আনসাৰ হ'ব উত্তৰটো হল গুটিৰ ভিতৰত তেনেই সৰু গছ এজোপা সোমাই থাকে, ইয়াকে ব্ৰণ বুলি কোৱা হয়। যেতিয়া আমি বীজ এটা ৰোপণ কৰো তেতিয়া তাৰ পৰা এটা নতুন গছ ওলাই বা সৰু গছ ওলাই, সেই গছটোকে কি বুলি কোৱা হয় ব্ৰণ বুলি কোৱা হয়। এতিয়া আহা নেক্সট প্ৰশ্ন 2 নম্বৰৰ ক নম্বৰত কৈছে বাঁহ গাজ কাক বোলে। বাঁহ গাজ কাক বোলে ইয়াৰ উত্তৰটো হ'ব বাঁহ গছৰ পুলিক বাঁহ গাজ বুলি কোৱা হয় বা বাঁহ গাজ বোলে। তাৰ পৰৱৰ্তী খ নম্বৰ প্ৰশ্নটো হল খ নম্বৰত কৈছে কলম কি উদাহৰণ দিয়া। কলম কি এইটো আৰু উদাহৰণ দিব দিছে। ইয়াৰ উত্তৰটো হ'ব যে কিছুমান উদ্ভিদৰ ডাল কাটি মাটিত ৰুলে তাৰ পৰাই নতুন গছ হয়, তেনে ডালক কলম বুলি কোৱা হয়। উদাহৰণ গোলাপ, জবা, নেমুটেঙা ইত্যাদি গছৰ কলম কৰা হয় বা সিহঁতৰ ডাল কাটি নি এটা জায়গাত ৰোপণ কৰিলে তেতিয়া নতুন গছৰ সৃষ্টি হ'ব বা জন্ম হ'ব। আকৌ কৈছো কিছুমান উদ্ভিদৰ ডাল কাটি মাটিত ৰুলে তাৰ পৰাই নতুন গছ হয়, তেনে ডালক কলম বুলি কোৱা হয়। উদাহৰণ গোলাপ, জবা, নেমুটেঙা ইত্যাদি। এতিয়া আমি 3 নম্বৰ প্ৰশ্নৰ উত্তৰ বিচাৰিম। 3 নম্বৰ প্ৰশ্নত প্ৰথম কোৱা হৈছে কোনবোৰ প্ৰাণী ফুলৰ ওপৰত পৰেহি। ফুলৰ ওপৰত কোনবোৰ প্ৰাণী পৰে সেইবোৰ হল পখিলা, পোক, পৰুৱা, মাখি, মৌমাখি আদি প্ৰাণীবোৰ ফুলৰ ওপৰত পৰেহি। এইবোৰ কি ফুলৰ ওপৰত পৰে আৰু মৌজোল সংগ্ৰহ কৰে বা ফুলৰ যেটো ৰেণু আছে সেইবোৰ খায়। এতিয়া তাৰ পৰৱৰ্তী প্ৰশ্ন খ নম্বৰটো হল খ নম্বৰত কৈছে মৌমাখিয়ে ফুলৰ পৰা কি পায়। মৌমাখিয়ে ফুলৰ পৰা কি পায় সেইটো উত্তৰ হ'ব মৌমাখিয়ে ফুলৰ পৰা মৌজোল পায়। মৌজোল সংগ্ৰহ কৰে, যাৰ দ্বাৰা মৌমাখিয়ে কি কৰে মৌজোলৰ পৰা মৌ তৈয়াৰ কৰে। এতিয়া তাৰ 4 নম্বৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্নৰ ক নম্বৰটো হল ইয়াত ফুল নুফুলা উদ্ভিদে কেনেদৰে জন্ম দিয়ে। ফুল নুফুলা উদ্ভিদে কেনেদৰে জন্ম দিয়ে এইটো উত্তৰটো হ'ব ফুল নুফুলা উদ্ভিদে ডাল, আলু, কাণ্ড আৰু পাতৰ দ্বাৰা জন্ম দিয়ে। গতিকে এইবিলাকৰ দ্বাৰা কি কৰে ফুল নুফুলা উদ্ভিদে জন্ম দিব পাৰে।
এতিয়া আহা তাৰ পৰৱৰ্তী প্ৰশ্ন। আমাৰ শেষৰ প্ৰশ্নটো হ'ল ফুলৰ বাহিৰে আন কোনবোৰ অংশৰ পৰা নতুন উদ্ভিদ গজে? ইয়াৰে উত্তৰটো হ'ব ফুলৰ বাহিৰে ডাল, পাত, আলু, কাণ্ড আদিৰ পৰা নতুন উদ্ভিদৰ জন্ম দিয়ে। গতিকে ফুলৰ বাহিৰেও এইবিলাকৰ দ্বাৰা উদ্ভিদে জন্ম দিব পাৰে। এইখিনি আছিল আমাৰ 4 নম্বৰ খ নম্বৰ প্ৰশ্নৰ উত্তৰ। বাকী 5 নম্বৰটো শুদ্ধ অশুদ্ধ আছে, এইখিনি চাই ল'বা তোমালোকে। তো ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ। আজিলৈকে সামৰিছোঁ। ধন্যবাদ।